Hello my dear students. Now I will discuss about the topic osmosis. What is osmosis? When two solutions of different concentration are separated by a semi-permeable membrane, then solvent molecule flows from low concentration side to high concentration side. This is known as osmosis. তো তোমালোকে ইয়াত বুজিবলৈ ট্রাই কৰা osmosis কি osmosis হল ইয়াত চোৱা দুটা ব্লেক কনসেন্ট্রেশন সলিউশন লোৱা হৈছে এটা লো কনসেন্ট্রেশন এটা হাই কনসেন্ট্রেশন আৰু এই সলিউশন দুটাক আমি সেমি পারমিয়েবল মেমব্রেন দি সেপারেট কৰি ৰাখিছো তো এতিয়া চোৱা সেমি পারমিয়েবল মেমব্রেন কি সেমি পারমিয়েবল মেমব্রেন ইজ এ থিন মেমব্রেন that will pass certain small molecules but not others মানে যেটো মেমব্রেনে কি কৰে আমাৰ স্মল মলিকুলস বিলাকক পাস হ'বলৈ দিয়ে বাকি মলিকুলসক পাস হ'বলৈ নিদিয়ে তাক কি বুলি কোৱা হয় সেমি পারমিয়েবল মেমব্রেন তো ইয়াত চোৱা লো কনসেন্ট্রেশন আৰু হাই কনসেন্ট্রেশন তা আমি জানো যে কনসেন্ট্রেশন ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু নাম্বাৰ অফ মোলস অফ সলিড মানে যত সলিউটৰ নাম্বাৰ বেছি থাকিব তাৰ কনসেন্ট্রেশন বেছি থাকিব তো লো কনসেন্ট্রেশন এটা এক্সাম্পল লৈছো 30% সলিউশন আৰু হাই কনসেন্ট্রেশন এটা এক্সাম্পল লৈছো 40% সলিউশন তো 30% সলিউশন মানে কি ইয়াত 100 ত 30 সলিউট থাকিব আৰু বাকি কিমান থাকিল 70 হ'ব সলভেন্ট টোটাল মিলি আমাৰ 100 হল ইয়াত সোয়া সলিউট থাকিব 40 আৰু বাকি 60 থাকিব আমাৰ সলভেন্ট তো দুটা যেতিয়া ব্লেক কনসেন্ট্রেশনৰ আমি সলিউশন লাম তেতিয়া লো কনসেন্ট্রেশনত সলভেন্টৰ এমাউন্টটো সব বেছি আছে তো হে কাৰণে ইকুইলিব্ৰিয়াম পোৱাৰ কাৰণে লো কনসেন্ট্রেশনৰ পৰা সলভেন্টটো হাই কনসেন্ট্রেশনলৈ মুভ কৰিব এই মুভমেন্ট অফ সলভেন্টকে অসমোসিস বুলি কোৱা হয় ক্লিয়াৰ হৈছে এতিয়া চোৱা ইয়াত ইন অসমোসিস the solid remains in its original site of the system only solvent molecules move through the semi permeable membrane তো ইয়াত কি হয় তোমাৰ সলিড যেটো আছে সলিড পার্টিকুলার মুভমেন্ট নহয় ই অরিজিনাল পজিশনতে থাকি যায় আৰু বাকি কি হয় সলভেন্ট পার্টিকুলার মুভমেন্ট হয় এতিয়া চোৱা হোৱাট ইজ অসমোটিক প্ৰেসাৰ অসমোটিক প্ৰেসাৰ কি ইয়াত যে তোমাৰ সলভেন্ট মলিকুলছৰ মুভমেন্ট হৈ আছে এই মুভমেন্টটো আমাৰ লো কনসেন্ট্রেশনৰ পৰা হাই কনসেন্ট্রেশনলৈ হৈ আছে তো এই অসমোসিস দ্যাট মিন্স মুভমেন্ট অফ সলভেন্ট টু স্টপ কৰাৰ কাৰণে যিখিনি আমাৰ প্ৰেসাৰ লাগিব তাকে অসমোটিক প্ৰেসাৰ বুলি কোৱা হয় the minimum pressure required to stop osmosis is called osmotic pressure clear হৈছে এতিয়া চোৱা reverse osmosis to কি the direction of osmosis can be reversed আমি এই reverse টাৰ্মটোৰ পৰা পাই আছো যে reverse means উলটা osmosisৰ উলটা হ'ব তো osmosis আমাৰ কি লো কনসেন্ট্রেশনৰ পৰা হাই কনসেন্ট্রেশনলৈ সলভেন্টৰ মুভমেন্ট হৈ আছে তো reverse হোৱাৰ কাৰণে কি হ'ব উলটা হ'ব that means হাই কনসেন্ট্রেশনৰ পৰা সলভেন্টৰ মুভমেন্ট লো কনসেন্ট্রেশনলৈ হ'ব এতিয়া ডায়াগ্ৰামটোলৈ মন কৰা এই ডায়াগ্ৰামৰ এটা সাইডত আছে সল্ট ওয়াটাৰ ফৰ এক্সাম্পল সি ওয়াটাৰ আৰু এটা সাইডত আছে ফ্ৰেশ ওয়াটাৰ তো ইয়াত সল্ট ওয়াটাৰ যেটো আছে হেতুৰ কনসেন্ট্রেশন হাই হ'ব আৰু ফ্ৰেশ ওয়াটাৰৰ কনসেন্ট্রেশন লো হ'ব কাৰণ ইয়াত অনলি সলভেন্ট মলিকুলস আছে আৰু সি ওয়াটাৰত আমাৰ কি আছে সল্ট প্লাস সলভেন্ট প্লাস মিনাৰেলসও আছে ইয়াত তো আমি কি জানো অসমোসিসটো হল আমাৰ মুভমেন্ট অফ সলভেন্ট ফ্ৰম লো কনসেন্ট্রেশন টু হাই কনসেন্ট্রেশন এটো হল আমাৰ অসমোসিস বাট আমি ইয়াত ৰিভাৰ্স অসমোসিসৰ বিষয়ে ডিসকাস কৰিম তো ৰিভাৰ্স অসমোসিস কেতিয়া হ'ব যেতিয়া আমাৰ এটো সাইডত প্ৰেসাৰ এপ্লাইড কৰা হ'ব আৰু এই প্ৰেসাৰটো কি হ'ব গ্ৰেটাৰ দেন অসমোটিক প্ৰেসাৰতকৈ যেতিয়া বেছি প্ৰেসাৰ এপ্লাইড কৰা হ'ব তেতিয়া কি হ'ব সল্ট ওয়াটাৰৰ পৰা সলভেন্ট আমাৰ ফ্ৰেশ ওয়াটাৰলৈ মুভ কৰিব দ্যাট মিন্স মুভমেন্ট অফ সলভেন্ট ফ্ৰম হাই কনসেন্ট্রেশন টু লো কনসেন্ট্রেশন ইয়াত সব মুভমেন্ট কৰি আছে ফলত আমাৰ ফ্ৰেশ ওয়াটাৰৰ এমাউন্টটো কি হ'ব বাঢ়িব তো এই প্ৰসেছকে আমাৰ কি কোৱা হ'ব reverse osmosis তো এতিয়া আমি ইয়াৰ এটা এপ্লিকেশন পঢ়িম it is used in the purification of water for example desalination of sea water এই প্ৰসেছটো আমি কি কৰো আমাৰ ওয়াটাৰ পিউৰিফিকেশন কৰাৰ কাৰণে ইউজ কৰো সাগৰৰ পানী আমি লৱণমুক্ত কৰাৰ কাৰণে ইউজ কৰো তো এতিয়া desalination কি desalination is the process that remove salt and minerals from sea water and produce fresh water for human consumption and irrigation
আৰু আমি ইয়াৰ পৰা যিটো ফ্ৰেছ ৱাটাৰ পাম সেইটো আমাৰ মানুহৰ বাবে আৰু খেতিপথাৰৰ বাবে ব্যৱহাৰ কৰিম। তো চোৱা ইয়াৰ ফলত আমি কি